এজাক অনাথ ল'ৰা ছোৱালী। এই ল'ৰা ছোৱালীখিনিয়ে নাজানে সমাজৰ কলুষিতা। তেওঁলোকে জানে মাথো আজি স্বাধীনতা দিৱস পালন কৰিব লাগে আজিৰ দিনটো। ইকো টুৰিজম ছ'চাইটি অৱ নৰ্থ ইষ্ট নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনটোৱে গুৱাহাটীৰ বেলতলাস্থিত জ্যোতি স্নেহালয় নামৰ অনাথ আশ্ৰমখনত উদযাপন কৰে স্বাধীনতা দিৱস। বৃহস্পতিবাৰে জ্যোতি স্নেহালয়ৰ সংগঠনটোৱে পতাকা উত্তোলন কৰাৰ পাছতেই পৰ্যটন ক্ষেত্ৰৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্যেৰে স্নেহালয়ৰ আৱাসীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰে। আজি আমাৰ স্বাধীনতা দিৱস। আজি আমি জ্যোতি স্নেহালয় বেলতলা অৱস্থিত জ্যোতি স্নেহালয়ত অৰফেন্সৰ লগত স্বাধীনতা দিৱস পালন কৰিবলৈ ওলাইছোঁ। ভাল লাগিছে। এই দিনটো উদযাপন কৰাৰ আমাৰ মূল উদ্দেশ্য হ'ল যে এওঁলোকক টুৰিজমৰ প্ৰতি আকৰ্ষিত কৰা, এওঁলোকৰ মাজত যাতে টুৰিজম লৈ এৱেৰনেছ এটা হয় জেনেৰেট কৰিব পৰা যায় আৰু ভৱিষ্যতে যাতে টুৰিজম তেওঁলোকে কেৰিয়াৰ হিচাপে একচেপ্ট কৰিব পাৰে। ইকো টুৰিজম ছ'চাইটিৰ এই কাৰ্যসূচীয়ে জ্যোতি স্নেহালয়ৰ আৱাসীসকলক নিশ্চয়কৈ 67 সংখ্যক স্বাধীনতা দিৱসৰ এক সুকীয়া আনন্দ প্ৰদান কৰিবলৈ সক্ষম হৈছে। কেমেৰাত ৰিপনৰ সৈতে ধৰিত্ৰী ভূঞা, প্ৰাইম নিউজ, গুৱাহাটী।